চাওক, যোৱাকালি মেঘালয়ৰ উপমুখ্যমন্ত্ৰী মিষ্টাৰ এছ ধৰৰ নেতৃত্বত মেঘালয় চৰকাৰৰ সৈতে আমাৰ আলোচনা হৈছিলে। টিমটোৰ লগত চিফ ছেক্ৰেটাৰী আহিছিলে, বিভিন্ন দায়িত্বত থকা বিষয়াও আহিছিলে, আৰু আমাৰ সৈতেও আমাৰ চিফ ছেক্ৰেটাৰী আৰু বহু কেইগৰাকী প্ৰশাসনীয় বিষয়া উপস্থিত আছিলে। এডিশ্যনেল চিফ ছেক্ৰেটাৰী, পুলিচ কমিশ্যনাৰ, IGP, ADGP। তাৰপিছতেই আমি যৌথ এখন সংবাদমেল আহ্বান কৰিছিলোঁ। সংবাদমেলত সকলো কথা বিৱৰি কোৱা হৈছিলে। তাৰপিছত মই নিজে যোৰাবাটলৈ গৈ, কমিশ্যনাৰ পুলিচো উপস্থিত আছিলে সেই সময়ত, প্ৰতিবাদকাৰীসকলৰ লগত, সংগঠনৰ নেতৃত্বৰ লগত মত বিনিময় কৰিছিলোঁ। যোৱা দিনবিলাকত তেওঁলোকে সন্মুখীন হোৱা সমস্যাবিলাকৰ কথাও কৈছে, আৰু ভৱিষ্যতে কি কৰিব লাগিব সেই বিষয়েও তেওঁলোকে যোৱাকালি আমাক মতামত দিছিল। তথাপি আজি আমি পুনৰ আলোচনা কৰিলোঁ। এটা সংগঠন নহয়, 14টা সংগঠন আজি ইয়াত আহিছিল। তেওঁলোকে ক'লে যে অতীততো এনেবোৰ ঘটনা সংঘটিত হৈছিল, ভৱিষ্যতে যাতে নহয় এইটো এনচিয়ৰ কৰিব লাগে, আৰু কালি আমি যি পদক্ষেপ ল'লো এই পদক্ষেপক তেওঁলোকে আদৰণি জনাইছে। পুৱাৰ ভাগত মই মেঘালয়ৰ উপমুখ্যমন্ত্ৰী এছ ধৰ ডাঙৰীয়াৰ সৈতে কথা বতৰা পাতিছিলোঁ। তেখেতে কৈছিল যে আপুনি যিদৰে প্ৰতিবাদকাৰীসকলৰ ওচৰত গৈছিল বা আমাৰ সিদ্ধান্তখিনি অৱগত কৰিছিল, যোৱাকালি ৰাতি হোৱাৰ কাৰণে আমি সেই কামখিনি কৰিব নোৱাৰিলোঁ। আজি বিয়লি 4টা বজাত তেওঁলোকৰ লগত আমাৰ আলোচনা আছে। ইতিমধ্যে আমি ফোন যোগেৰে কথা বতৰা পাতিছোৱেই। মই যেতিয়া মই সংবাদ মাধ্যমৰ জৰিয়তে, ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে জানিব পাৰিছিলোঁ, তাৰপিছতেই মই সেই কথাখিনি পাতিছিলোঁ যে বৰ্ণিহাটত ষ্টিল তাত ব্লকেটটো আছে, উমিয়ামত। সেই কথাখিনি কোৱাৰ পিছত ক'লে নহয়, আমি ফোন যোগেৰে কথা বতৰা পাতিছোঁ, কিন্তু তেওঁলোকৰ লগত আমাৰ এখন বৈঠক হ'ব। এতিয়া খন্তেক আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিলোঁ। এই বৈঠকৰ সবিশেষ তেখেতক জনালোঁ, আৰু বৰ্তমান যিটো অৱস্থা চলি আছে তাত উমিয়ামত সেই কথাখিনি কোৱা হ'ল। তাৰপিছতে তেখেতে আমাক কাউণ্টাৰ পাৰ্টৰ সৈতে যোগাযোগ কৰিবলৈ ক'লে। তো মই খৰখেদাকে আকৌ ডেপুটি CMক নাপাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতেই যোগাযোগ কৰিলোঁ। মেঘালয়ৰ কৈছে যে আলোচনা চলি আছে, তো হৈ যাব, আমি এঘণ্টাৰ ভিতৰতে আমি গোটেই কথাখিনি ঠিক কৰিব পাৰিম। ইন প্ৰিন্সিপলটো কোনো আপত্তি নাই। এই কথা এটা কথা আছে যে যি কমাৰ্চিয়েল ভেহিকল, বিশেষকৈ টুৰিষ্ট যিখিনি টেক্সি সোমাবলৈ দিয়া নাই, খবৰটো আছে উভতাই পঠিয়াই দিছে। তাৰ পৰা আজি সেইটো হ'ব পাৰে, কাৰণ তেওঁলোকে নিজে কৈছে যে কালি আমি তেওঁলোকৰ লগত কোনো ধৰণৰ আলাপ আলোচনা কৰিব নোৱাৰিলোঁ। এইটো তেওঁলোকে দায়িত্ব লৈছে যেতিয়া মেঘালয় চৰকাৰে, ডেফিনেটলি আমি আশা কৰিছোঁ এইটো হ'ব। তো যোৱাকালি ডেপুটি CMৰ কমিটমেণ্ট মানে গভমেণ্টৰ কমিটমেণ্ট। আজিও মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কৈছে, ৰেষ্ট এচিয়ৰ্ড, কোনো তেনেকুৱা হেৰি কৰিবলগীয়া নাই। আমি খুব সূক্ষ্মভাৱে আমি গোটেই কথা বতৰাবোৰ পৰ্যবেক্ষণ কৰি আছোঁ। গতিকে ডেফিনেটলি নিৰাপত্তা আৰু সুৰক্ষাৰ কথাটো কৈছে, আৰু তাৰ কাৰণে আপোনালোকে গমেই পাইছে যে দুইখন ষ্টেটৰ দুইগৰাকী IGPক লৈ যৌথ কমিটি থাকিব, আৰু তেনেকুৱা কমিটিবিলাকত তেওঁলোককো জড়িত কৰাটো তেখেতসকলে বিচাৰিছে, যিবিলাক এছ'চিয়েশ্যন আছে, যাতে পোনপটীয়াভাৱে কথা বতৰাবিলাক তেতিয়া পাতিব পাৰে, শ্বেয়াৰ কৰিব পাৰে। সেইটোৱেতো প্ৰায়ে হৈ থকা কথাটো। স্থায়ী সমাধানটো এনেধৰণে কৰিব লাগিব, জইণ্টলি যদি এই গোটেই কথা বতৰাবিলাক ক'ৰবাত এটা ঘটনা ঘটিলে, সেইখিনি যদি লগালগ দুইখন ষ্টেটৰ আইন শৃংখলাৰ দায়িত্বত থকাসকলে যদি পায়, তেতিয়াহ'লে আমি টেক আপ কৰিব পাৰিম কোনটো ইছ্যু কেনেধৰণৰ। যোৱাকালি যিটো হেল্পলাইন নাম্বাৰ দিয়া হৈছিলে, হোৱাটছআপ নাম্বাৰটো অ'কে, লেণ্ডলাইন নাম্বাৰটো অলপ কনফিউজিং আছিল। 03612381 511 এইটো।
আৰু কিমান বাহন তাৰ পৰা আনিবলগীয়া হৈ আছে, আবদ্ধ হৈ আছে বা কেতিয়াও আনিবলগীয়া হৈছে? কালি অলপ আপডেট হৈছে। নহয়, কালি আপডেট আছে, আজিও আহি আছে বুলি কৈছে। টোটেল মই দি দিছো, আৰু এটা সমস্যা দেখিবলৈ পোৱা যায় যে পিক আপ আৰু ড্ৰপিং যোৰাবাটলৈকে তেওঁলোকৰ গাড়ীয়ে মেঘালয়ৰ পৰা লৈ যায় আৰু তেওঁলোকে আনিব বিচাৰিছে। অসমৰ গাড়ীত আচলতে সোমাবলৈ দিব বিচৰা নাই টুৰিষ্ট নিয়া, সেই কথাটো আকুৰগুজ হৈ আছে তেওঁলোক। এই কথাত নাই, সেই কথাটো যোৱাকালি আমি সেইখিনি কথা পাতিছো, তেনেকুৱাতো কথা নহয়। যোৱাকালি সেইখিনি কথা আমি স্পষ্টভাৱে পাতিছো। এই বিষয়বোৰ আজি নহয়, আজি ইয়াতে আমি গম পাইছো যে 3 বছৰ আগতে এনে ধৰণৰ কথা বতৰাবিলাক হৈছিলে যে আমাৰ অসমৰ পৰা যিখিনি গাড়ী আহে তেওঁলোকে এঠাইলৈকে নিব, তাৰ পৰা তেওঁলোকৰ গাড়ীয়ে বেলেগ এঠাইলৈ নিব, যিটো ছিকিমত হোৱা বুলি তেওঁলোকে কয়। সেই কথাখিনি যোৱাকালি আমি আলোচনা কৰিছো, সেইবিলাক সম্পৰ্কে কোনো হেৰি কৰিবলগীয়া নাই। যিহেতু মেঘালয় অসমৰ পৰা বহু পৰ্যটক তালৈকে যায় আৰু অসমৰ পৰ্যটকৰ পৰা এক প্ৰকাৰ লুণ্ঠন চলোৱাৰ অভিযোগ আহে তাতে এনেকুৱা ধৰণৰ নিয়ম নীতিৰ মাজেৰে হ'ব লাগে। কালি যে আমি 3 ঘন্টা সময় বহিলো আৰু এইবিলাক কথাই আমি পাতিছো, যিবিলাক মানুহৰ পৰা অভিযোগ পাইছো, যোৱা দিনবিলাকত বিভিন্ন জনৰ লগত কথা বতৰা পাতি যিখিনি জানিছো, সেই কথাবোৰ কালি বিস্তৃতভাৱে তেওঁলোকৰ আগত কোৱা হৈছে। আৰু মই ভাবো যে এনেকুৱা ঘটনাৰ আৰু পুনৰাবৃত্তি নঘটক, আৰু তেওঁলোকেও আমাক আশ্বাস দিছে। আমি ভাবিছো যে যৌথভাৱে আমি অলপ যদি এই কথা বতৰাবোৰ মনিটৰিং কৰো, মই ভাবো যে এনেবোৰ সমস্যা নাথাকিব। এতিয়াকৈ আশা কৰিব পাৰি যে আমাৰ অসমৰ টেক্সি ড্ৰাইভাৰসকলে বা যি কেব চালক আছে তেওঁলোকে খুব সোনকালে আপোনাৰ হয়তো উচ্চতাইছে, তাতে আমি এগৰাকী সাংবাদিকৰো কৰিছো আমাৰ যোৰাবাটখিনি আপোনাৰ এটা হৰমুজ প্ৰণালী বুলি ব্যাখ্যা দিব বিচাৰিছে। এনেকুৱা ধৰণৰ কথা বতৰাসমূহ, সেই কথাসমূহ আচলতে অৱগত কৰা হৈছে নে নাই? যিসকলে আচলতে উচ্চতাব বিচাৰিছে, ঘটনাটো আৰু ডাঙৰ কৰিব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা বা তেওঁলোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম বুলিয়ে কৈছে। তেওঁলোকে কিছু ব্যক্তি আইডেন্টিফাই কৰা বুলিও কৈছে এই ঘটনাৰ লগত জড়িত সিদিনা, আৰু এনে ঘটনা যাতে ফাৰ্ডাৰ সংঘটিত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব বুলি তেওঁলোকে আমাক কৈছে। মেঘালয় আমাৰ পৰা ৩,৫০০ বিঘা মাটি কৰি থকাৰ অন্য ইছ্যু বাদ দিয়ক, আপোনালোকে আকৌ মোৰ মুখে বেয়া কথা শুনিব বিচাৰি আছে, যিটোৱে আকৌ এটা অন্য ধৰণৰ প্ৰভাৱ পেলাব। তেওঁলোকৰ পৰা এতিয়া মেঘালয়ৰ ফালৰ পৰা আজিৰ দিনটোত কিবা কৈছে নেকি? তেওঁলোকৰ আলোচনা চলি থকা বুলি এতিয়া চিএমে কৈছে যে কোনো চিন্তা কৰিব লগীয়া নাই, ৰেষ্ট এচিয়ৰ্ড এনেকৈ কৈছে। মই ভাবো যে এইটো ৰিজল্ভ হ'ব, এইটো এটা তেওঁলোকৰ ইণ্টাৰনেল মেটাৰ এটা। তেতিয়া আপোনাৰ খবৰটো আমাৰ একেবাৰে অথেন্টিক খবৰ আছে, যিহেতু পুলিচ কমিশ্যনাৰে এজন পুলিচ অফিচাৰে তালৈ পঠাইছিলে, গতিকে ইনফৰমেশ্যন পুৰা আমাৰ হেৰি হৈ আছে। মই ভাবো যে সোনকালে এইটো নাইকিয়া হ'ব। কালিৰ পৰা আপোনাৰ যাতায়াত সুচল হ'ব, ক'ব পাৰি তেনেকে। মেঘালয়ৰ লগত এতিয়া আকৌ আমি খবৰটো লৈ লওঁ, মেঘালয়ৰ পৰিস্থিতিটোৰ ওপৰত গোটেই কথাটো নিৰ্ভৰ কৰিব। আপোনালোকে যেতিয়ালৈকে গ্ৰীণ চিগনেল নিদিব, চালকসকলে যাব ভয় কৰিব। যেতিয়াৰ পৰা আপোনালোকে নিৰাপদ, চালকসকল শ্বিলঙলৈকে যোৱা নাই, এইটো ইয়ালৈকেতো গৈছে উমিয়ামলৈ, কিছুমান গৈছে নেকি। চাওক, নৰ্মেলচি আহিবলৈতো 2-এটা দিন লাগিবই। সদায় অসমৰ মানুহ আৰু অসমৰ মানুহ সদায় ভিক্টিম কিয় হয়? অৰুণাচলত আমি দেখা পাওঁ অৰুণাচলী আক্ৰমণ কৰিলে যায়, নাগালেণ্ডত দেখা পাওঁ নাগালেণ্ডে আক্ৰমণ কৰিলে যায়, মেঘালয়ত দেখা পাওঁ অসমীয়া মানুহকে সদায় আক্ৰমণ হয়, আৰু আমি সদায় চাওক, চুবুৰীয়া ৰাজ্যৰ লগত আমি সুসম্পৰ্ক বজাই ৰাখিবলৈ আমি চেষ্টা কৰিছো আমাৰ চৰকাৰৰ তৰফৰ পৰা। আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলনত নিজে আহ্বান কৰিছিল, এপ্ৰ'চ কৰিছিল যে আমি আলাপ আলোচনাৰ মাজেৰে সীমা সমস্যাটো সমাধান কৰিব লাগে। কাৰণ ইণ্টাৰষ্টেট বাউণ্ডেৰীত বিভিন্ন সময়ত সংঘাত হয়, ব্যক্তিগত কাজিয়াও কেতিয়াবা সীমান্তৰ কাজিয়া ৰূপ পায়। তেওঁলোকে আগবাঢ়ি আহিছে, মেঘালয়ো আগবাঢ়ি আহিছে। এতিয়া মেঘালয়ৰ লগত
যি 12টা ডিস্পিউটেড পইণ্ট আছিল তাৰে 6টা ইতিমধ্যে ৰিজল্ভ হৈছে, অৰুণাচলৰ লগতো হৈছে। তৎসত্বেও কাৰণ এইটো এটা সম্পৰ্কটো আমাৰ বহু পুৰণি, কিন্তু ৰাজ্য সৃষ্টি হওঁতে বেমাৰটো থাকি গ'ল আৰু তেতিয়াৰ পৰা বেছি অলপ মানে এনেধৰণৰ সংঘাত আৰম্ভ হ'ল। এইখিনি যদি আমি ৰিজল্ভ কৰিব পাৰোঁ, মই ভাবোঁ যে এইখিনি লাহে লাহে নোহোৱা হ'ব। ঠিক আছে, থেংক ইউ, ধন্যবাদ। আৰু